শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একমাত্ৰ আমাৰ চালিকা শক্তি হ'ল এই যুৱ প্ৰজন্ম। গতিকে আমি যুৱ প্ৰজন্মক আধ্যাত্মিকভাৱে উৎকৰ্ষিত কৰি তেৰা সমাজক আগুৱাই নিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভৱিষ্যত সফল হ'ব বুলি আমি ভাবি প্ৰধানকৈ আমি এই কাৰ্যভাৰ লোৱাৰ দিনাই আমি থিৰাং কৰিছিলোঁ যে আমি যুৱ প্ৰজন্মক যিকোনো প্ৰকাৰে হ'লেও প্ৰভু ভগৱন্তৰ এই যিটো পথ ভাগৱত প্ৰাপ্তিৰ যিটো পথ, যিটো সেৱাৰ যিটো পথ, সেইটো দিশে আমি তেৰা সমাজক আগবঢ়াই লৈ যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। জয় গুৰু। জয় গুৰু শংকৰ। সৰ্বপ্ৰথমে মই আপোনালোক বৈদ্যুতিন মাধ্যমৰ সকলো বিষয়ববীয়ালৈ মোৰ আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ আজি ৭২ সংখ্যক বৰ্ষ অতিক্ৰম কৰি পাঞ্চজন্য আঞ্চলিক শাখাৰ সেৱা আৰু আতিথ্যত ১২খন আঞ্চলিক শাখাৰ ১৬০খন প্ৰাথমিক শাখাৰ উদ্যোগত আজি যি এক আলোড়নেৰে আমি এই তিনিদিনীয়া কাৰ্যসূচীৰে এই অধিৱেশনভাগি উদযাপন কৰিবলৈ আগবাঢ়ি গৈছোঁ। আজি আমাৰ তৃতীয় দিনাৰ কাৰ্যসূচী। এই তৃতীয় দিনাৰ আমাৰ ভাগৱত ভ্ৰমণৰে আমি ধৰ্মধ্বজা উত্তোলনৰ পাছতে আমাৰ ভাগৱত ভ্ৰমণৰ শোভাযাত্ৰা আৰম্ভ হৈছে। ইয়াৰ পাছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। আমি মুকলি সভালৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ সন্মানীয় ভৱেন্দ্ৰনাথ ডেকা বাপক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে। নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপক আমি নিমন্ত্ৰণ কৰা হৈছে। ইয়াৰ উপৰিও আমি বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, আমাৰ সাংসদ, বিধায়ক আমি সমস্তকে আজি এই মুকলি সভালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ। ইয়াৰ উপৰিও আমি এই ৭২ বৰ্ষ অতিক্ৰম কৰাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাই এক নতুন প্ৰজন্মক আগুৱাই আনিবৰ বাবে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, এই ক্ষেত্ৰত আমাৰ সেৱা বাহিনীক আমি ঘাইকৈ এক সাংগঠনিক ভেটি আমি সুদৃঢ় কৰাৰ মানস কৰিছোঁ। কাৰণ ইয়াতে আমি আমাৰ হৈ যোৱা প্ৰতিনিধি সভাত আমি কিছুমান অংগীকাৰ কৰি লৈছোঁ যে আমি এই শিৱসাগৰ জিলাৰ যিটো ইতিহাস, এই ৬০০ বছৰীয়া আহোম ৰাজত্বৰ এই ইতিহাস আমি আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পাতনিত আমি নতুনকৈ সংযোজন কৰি শিৱসাগৰ জিলা শাখাই আজি বিশ্ববাসীৰ বুকুত আমি এই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শসমূহ প্ৰতিভাত কৰিবৰ বাবে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আপোনালোকৰ আগত আমি